নমস্কাৰ মৰমৰ বন্ধুসকল অসম বোৰ্ড SSLC ক্লাছ 10 result 2024 will be declared on 20 April 2024 তোমালোকক 20 তাৰিখে মানে 20 এপ্ৰিল তাৰিখে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব আৰু সেই হিচাপত তোমালোকৰ ৰিজাল্ট কেনেকৈ চেক কৰিব লাগিব গোটেইখিনি কথা আজি গোটেই ডিটেইল ভিডিও লৈ আহিছো ৰিজাল্ট চেক নাও তোমালোকে এতিয়া চেক কৰিব নোৱাৰিবা 20 তাৰিখে চেক কৰিব পাৰিবা ইয়াতে দিছে ধুনীয়া কৰি লিখি দিছে যে যোনটো মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট 2024 চনৰ ক্লাছ 10 ৰ সেই ৰিজাল্টটো 20 এপ্ৰিল তাৰিখে ডিক্লেয়াৰ কৰিব আৰু ইয়াতে টাইমটো তালি দিয়া নাই কেতিয়া একচুয়ালি দিব সেই টাইমটো দিয়া নাই কিন্তু কম্পাৰ্টমেণ্টেল এক্সাম ৰিজাল্ট আৰু টাইম টেবুল এটো এপতে তোমালোকে পাই যাবা এপটো মই নামটো কৈছো কোনটো এপত তোমালোকে পাবা নেক্সট তোমালোকে ইয়াতে কৈছে ডিয়াৰ ষ্টুডেন্ট ইউ ক্যান চেক Assam Board 10 result 2024 using your rule code and rule number যোনটো তোমালোকৰ rule code আছে B24 তাৰপিছত কি আছে সেই কোডটো লিখিবলৈ rule ঠিক আছে rule নম্বৰটো লিখিব লাগিব লিখিবলৈ তোমালোকে ইয়াতে ৰিজাল্ট চেক কৰিব পাৰিবা সেই কাৰণে কৈছে যে ৰিজাল্ট ডিক্লেৰেশ্যন ডেট 20 এপ্ৰিল ঠিক আছে 20 তাৰিখে তোমালোকৰ ৰিজাল্ট ডিক্লেয়াৰ কৰিব বুলি কোনে কৈছে হেতু হৈছে ফাৰ্স্ট ৰিজাল্ট যোনটো ওয়েবসাইট আছে ফাৰ্স্ট ৰিজাল্ট ওয়েবসাইটৰ পৰা কৈছে আৰু ফাৰ্স্ট ৰিজাল্ট ওয়েবসাইটটো এটা বহুত ডাঙৰ প্লেটফৰ্ম হয় সো এইটো কাৰণে তেখেতলোকে গম পাইছে চাগে আৰু এটা ধুনীয়াকৈ লিখিছে তেখেতলোকে ওয়েবসাইটত ধুনীয়াকৈ লিখি দিছে 20 এপ্ৰিল তাৰিখে ডিক্লেয়াৰ কৰিব বুলি ৰিলিজ কৰিব তোমালোকৰ ক্লাছ 10 ৰ SSLC এক্সামৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটো তাৰপিছত চাবৰ কাৰণে তোমালোকে নিশ্চয় গম পাইছা যে যোনটো তেখেতলোকৰ ফাৰ্স্ট results.in এটা ওয়েবসাইট আছে হেতু ওয়েবসাইট গৈ তোমালোকে চেক কৰিব পাৰিবা নহলে মোবাইল এপ এটা আছে তেখেতৰ আৰু সেই মোবাইল এপটোৰ নাম হৈছে তোমালোকৰ ফাৰ্স্ট ৰিজাল্ট ঠিক আছে মই তোমালোকক এপৰ লৈ যাই আছো দেখাই আছো যে ইয়াতে কোনো ধৰণৰ টাইমটো দিয়া নাই টু বি এনাউন্স বুলি লেখা আছে এদিনৰ ভিতৰতে তোমালোকে ইয়াতে পাই যাবা যে কেতিয়া একচুয়ালি কোন সময়ত ৰিজাল্ট ডিক্লেয়াৰ কৰিব কিন্তু তাৰিখটো দিছে 20 এপ্ৰিল তাৰিখে আৰু তোমালোকক মই এপটো এটা দেখাই আছো কেনেকা ধৰণৰ এপটো তোমালোকে স্ক্ৰিনত দেখাইছা নিশ্চয় ইয়াতে 10-12 board result 2024 বুলি লেখা আছে জাস্ট তোমালোকে ওপেন কৰিবা ওপেন কৰাৰ পিছত তোমালোকে স্ক্ৰিনত অলপ এনেকৈ দেখা পাবা মই তোমালোক হেৰি কৰি দিছো তোমালোকে দেখা পাইছা আসাম বোৰ্ড যোনটো ক্লাছ 10 ৰ ৰিজাল্ট ডেট উইল বি ডিক্লেয়াৰ দিয়া আছে 20 এপ্ৰিল তাৰিখ তাৰ পিছত এতিয়া তোমালোকে নিশ্চয় দেখাইছা তেখেতলোকে প্ৰতি বছৰে ডিক্লেয়াৰ কৰি থাকে ৰিজাল্টটো এই বছৰ তোমালোকে দেখা পাবা থ্যাংক ইউ সো মাচ